6 ট্ৰেক্টৰ মাটিৰ চৰকাৰী মূল্য 2,42,000। এইখন অসমতেই ঘটিছে এই অদ্ভুত মূল্য। চাপৰ শালকুচা উন্নয়ন খণ্ডত উন্নয়নৰ নামত এয়া কি চলিছে? দুৰ্নীতিৰ কলা ডাৱৰে যেন চানি ধৰিছে চাপৰ শালকুচা উন্নয়ন খণ্ডত। চাপৰৰ ৰৌমাৰীৰ দ্বিতীয় গাঁৱৰ এটা পথৰ বাবে ওলাই আহিবলগীয়া হ'ল গাঁৱৰ ৰাইজ। গাঁৱৰ ডেকা বুঢ়াৰ লগতে মহিলাসকলে মিলি সাব্যস্ত কৰে প্ৰতিবাদ। পথটোত কেৱল 6 ট্ৰেক্টৰ মাটি পেলাই 2,42,000 টকা আত্মসাৎ কৰাৰ অভিযোগ। ৰৌমাৰীৰ আব্দুল মন্নাফ মীৰ, শ্বাহ আলম মীৰ, জুৰান আলীৰ বিৰুদ্ধে টকা আত্মসাৎ কৰাৰ অভিযোগ গাঁৱৰ ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। ধুবুৰী জিলাৰ চাপৰ শালকুচা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰুণীতাৰা বতৰদল গাঁও পঞ্চায়তৰ অধীনস্থ ৰৌমাৰী দ্বিতীয় খণ্ড গাঁৱৰ এটি মূল পথক লৈ গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। চৰকাৰে শ্বাহ আলম মীৰৰ ঘৰৰ পৰা অমৃত সৰোবৰ পুখুৰীলৈকে এটা ৰাস্তাৰ অনুমোদন দিয়ে। এই ৰাস্তাটোৰ নাম ফলক নোহোৱাকৈ কেৱল মাত্ৰ 6 ট্ৰেক্টৰ মাটি পেলাই 2,42,000 টকা আত্মসাৎ কৰাৰ অভিযোগ। আজিলৈকে ৰাস্তাটোৰ কাম সম্পূৰ্ণ নহ'ল, ফলত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লয়। ৰাস্তাৰ কাম সম্পূৰ্ণ নকৰা আৰু টকা আত্মসাৎ কৰাৰ অভিযোগ ইতিমধ্যে ৰাইজে বিলাসীপাৰা মহকুমা বিষয়া আৰু চাপৰ শালকুচা উন্নয়ন খণ্ড বিষয়াক লিখিত অভিযোগ দাখিল কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰৌমাৰী দ্বিতীয় খণ্ড গাঁৱৰ স্থানীয় ৰাইজে। এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। হৈছে এই ৰাস্তাৰ কাম কৰি আছে। আমাৰ জানা মতে মেটেৰিয়েলছে 5 লাখ টকা আৰু মাটিৰ কাম হৈছে 7,50,000 টকা। এইটো আমি ভালকৈ নাজানো, কিন্তু আমাক মানে অলপমান জানো আৰু কি, যে বেছি নাজানো হা। তাৰপিছত একো কাম কৰা নাই ইয়াত, মানে 6 গাড়ীমান মাটি পেলাইছে আৰু মানে বিল তুলি আছে হা। 2 লাখ ইতিমধ্যে 2,42,000 টকা বিল উঠাইছে। এই ৰাস্তাৰ কাম NG আন্ডাগাৰ কাম নিতাৰা বটল তলৰ কামটো কৰিছে শ্বাহ আলম মীৰে, মুন্নাফ আলী মীৰ, জুৰান আলী, 3জনে কামটো কৰি আছে। মাটি পেলোৱা নাই। বিডিঅ'ক আমি যিটো কমপ্লেইন দিছোঁ, বিডিঅ' আহি মানে দেখি গৈছে। GRS হামিদ আছিল, GRS তাই দেখি গৈছে হা। দেখি যাওঁতে কৈছে যে ইয়াত মানে কোনো কাম হোৱা নাই হা। বিডিঅ' কৈছে যে ইয়াত মুন্নাফক ফোন মাৰিছে, মোৰ সন্মুখতে ফোন মাৰিছে, কৈছে যে আপুনি কামখিনি কৰিব লাগিব। কৈছে কৰিম। তো বিডিঅ' সি পেলাইছে 6 গাড়ীমান মাটি ইয়াতে পেলাইছে হা। আপোনাৰ লগতে চাইছে কিমান মাটি পেলাইছে হা। 6 গাড়ীমান মাটি পেলাই বিডিঅ' আৰু আকৌ 1 লাখ মান টকা বিল দি দিছে হা। ইমানখিনি মানে বিল দিছে। এতিয়া টোটাল বিল হৈছে 2,42,000 টকা। আমাৰ 2,01,000 টকাৰো মাটি পেলা নাই। 6 গাড়ীমান মাটি পেলাইছে, 6 ট্ৰেক্টৰ মাটি পেলাইছে, 3,500 টকাৰ মাটি পেলাইছে। আৰু লেবাৰ ইয়াৰ আমাৰ গাঁৱৰে লেবাৰ এনে খালি মানে এই হেৰি কি কয় পাচিয়াটো লৈ মানে এনে ঘূৰি থাকে, কোনো কাম কৰা নাই। আপোনালোকে নিজে চাইছে, ভিডিঅ'ৰ মাধ্যম দিও চাব, এনেও চাব, মোৰ মুখেৰ কথা নহয়, পাব্লিক আছে ইয়াত যদি কাম কৰিছে কোনো ধৰণৰ হা। আপোনালোকে নিজে চালে গম পাব হা। কোনো টকা উঠাই আছে, কাম নকৰাকৈ টকা উঠাই আছে। আৰু ভিডিঅ' ইয়াত মানে হেৰি দিছে, এই মানে যে কামখিনি মানে তাক কৰিবলৈ চাৰ্জ দিছে আৰু কি, আত্মসাৎ কৰাৰ কাৰণে। নহ'লে তাৰ ভিডিঅ' নিজে চাইছে, চাৱাৰ কাৰণে কোনো একশ্যন হোৱা নাই ভিডিঅ'। এতিয়া আমাক ন্যায় লাগে, আমাক ৰাস্তাটো লাগে। আমি ভিডিঅ' চাৰাকৈ কৈছোঁ আমাক ৰাস্তাখন লাগে, আপুনি লগত থাকি বনাই দিয়ক হা। GRS ৰঙামাটিৰ পৰা ফটো মাৰে হা, ইয়াত কোনোদিন অহা নাই। GRS হামিদ আলী, ৰঙামাটি হামিদ আলী। এই GRS আগতে এনেকুৱা কৰিছে, কিন্তু তাক মই নিজে কৈছোঁ যে কামখিনি আপোনালোকে কৰি দিয়ক। আমাৰ গৰীব, এইখন আমাৰ একদম গৰীব জেগা, আৰু কোনো একটা মানুহ আমাৰ পঢ়া-শুনা মানুহ নাই, যাৰ কাৰণে কোনো মানুহ গমেই নাপায় যে কামখিনি আমাৰ দেখ এনেকুৱা কৰিছে সিহঁতে 4-5জনে মিলি। 3জন মানে মেইন আৰু কি, মুন্নাফ আলী মীৰ আৰু শ্বাহ আলম আলী মীৰ আৰু জুৰান আলী মীৰ, এই 3জনে মেইন কালপিট। আৰু মুন্নাফ আলীৰ ঘৰটোতো টাউনত, সি আমাৰ ইয়াত কি গম পাব? আমাৰ মেলা মানুহ আছে, এই যে চাইছে আপুনি। আৰু আমাৰ মানে 750 মান ভোটাৰ আমাৰ ইয়াত। হ্যাঁ, এটাই রাস্তা, আমার এটাই রাস্তা। আর আমার 40 বছর আগত কোনো কাম হওয়া নাই ইয়াতে। আমার পঞ্চায়েত মেম্বার আছিল, মেম্বারও জড়িত আছে, পঞ্চায়েতের মেম্বারও জড়িত আছে। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।